আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুকাফা। ছেকেণ্ড কুৱেশ্যনটো হৈছে চুকাফাই অসমত কোনফালেদি অৰ্থাৎ কোন দিশেৰে প্ৰৱেশ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাটকাই পৰ্বতৰ পৰা হুকুং উপত্যকা হৈ অসমত প্ৰৱেশ কৰিছিল। থাৰ্ড কুৱেশ্যনটো হৈছে চুকাফাই অসমত প্ৰৱেশ কৰি প্ৰথমে ক'ত মুখ্য কাৰ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ টিপামত। ফ'ৰ্থ কুৱেশ্যনটো হৈছে আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাত কেতিয়া আহি পাইছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1228 AD। 1228 ADত আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাত আহি পাইছিলহি। ফিফ্থ কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোন ঠাইত আহোমসকলে তেওঁলোকৰ ৰাজধানী স্থাপন কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰাইদেউ। অপশ্যন এ চৰাইদেউত তেওঁলোকে প্ৰথমে ৰাজধানী স্থাপন কৰিছিল। ছিক্স কুৱেশ্যনটো হৈছে আহোমসকলে চৰাইদেউত তেওঁলোকৰ ৰাজধানী কেতিয়া স্থাপন কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1253 ADত প্ৰথমে তেওঁলোকে চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল।